ব্ৰতদৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ দৃশ্য দেখিলে চকুলো নিগৰিব আপোনাৰ। এটি কণমানিৰ জীৱন ৰক্ষা কৰিবলৈ অসম চৰকাৰ তথা ৰাইজৰ পৰা পৰিয়ালটিয়ে বিচাৰিছে অকণমান সঁহাৰি। ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাষাৰ সৰোগত কৰি ব্ৰতদৱাৰ এটি পৰিয়ালে ৰাইজৰ ওচৰত কৰিছে এটি অনুৰোধ। ব্ৰতদৱা বৰসিছা গাঁৱৰ দাদুল বৰা এজন শাৰীৰিক বিশেষভাৱে সক্ষম ব্যক্তি, যাৰ 2 কন্যা 1 পুত্ৰৰ সৈতে এটি সৰু পৰিয়াল। দাদুলৰ পত্নীয়ে এখন হোটেলত কাম কৰি কোনোমতে চলাই আছে দৰিদ্ৰ পৰিয়ালটো। এই দৰিদ্ৰতাৰ মাজতেই 7ম শ্ৰেণীত অধ্যয়নৰত এটা চকু দৃষ্টিহীন কন্যাজনী এতিয়া আক্ৰান্ত হৈছে হৃদজনিত এক জটিল ৰোগত। এতিয়া আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটিয়ে অসম চৰকাৰ তথা ৰাইজৰ পৰা বিচাৰিছে অকণমান সঁহাৰি। আৰু আপোনাৰ অকণমান সঁহাৰিয়ে বচাব পাৰিব এফুল কোমলীয়া জীৱন। পৰিয়ালৰ একাউণ্ট নম্বৰ 72370100604747, IFSC কোড UTBIORRBAGV, ফোনপে' নম্বৰ 7002394600। এই নাম্বাৰকেইটাত আপুনি অকণমান সহায় আগবঢ়াব পাৰে। পৰিয়ালৰ যোগাযোগ নম্বৰ 8486332800। এই নম্বৰত যোগাযোগ কৰি পৰিয়ালটিক অকণমান সঁহাৰি জনাবলৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে। মোৰ নাম শ্ৰী মামণি বৰা। মোৰ ব্ৰতদৱা বৰসিছা শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ থানৰ ওচৰতে মোৰ ঘৰ। বৰ্তমান মই এতিয়া ৰাইজলৈ মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ, এই ছোৱালীজনী হাৰ্টৰ বেমাৰ আৰু চকুৰে নেদেখে, তাৰ বাবে মই মুখ্যমন্ত্ৰী হেমন্ত মামালৈ মই অনুৰোধ জনাইছোঁ। মই হোটেলত কাম কৰোঁ, বাচন ধুওঁ, মই সেই কৰি মই পৰিয়ালটো চলাই আছোঁ। গতিকে সেই মুখ্যমন্ত্ৰী মামালৈ জনাইছোঁ যাতে আমাক কিবা এটা দি সহায় কৰে, সেয়ে মোৰ অনুৰোধ আছে। নমস্কাৰ, মোৰ নাম দাদুল বৰা। মই এটা বিকলাংগ লোৱা, মোৰ ছোৱালীজনীও বিকলাংগ। তেখেতে এতিয়া হাৰ্টৰ বেমাৰ তাই যুঁজি আছে। চিকিৎসা কৰিবলৈকো আপোনাৰ সহায়ৰ কাৰণে বিচাৰিছোঁ চবকে। চকু এটা নেদেখে আৰু আপুনি হাৰ্টৰ বেমাৰো। দেখাতে আপুনি কি কৰে? মই দোকান এখন দিওঁ, কাম বন হাজিৰা মাজিৰাও কৰোঁ, তেনেকৈ চলোঁ। দেখাতে মই এতিয়া মামালৈকো জনাওঁ যে মোক কিবা এটা কৰি সহায় কৰক। আৰু মই একাউণ্টৰ নম্বৰ, ছোৱালী একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰো দি দিছোঁ, ফোনপে' দি দিছোঁ, যাতে সকলো ৰাইজে কিবা এটা দি যাতে মোক সহায় কৰক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ জনাইছোঁ যাতে মোৰ ছোৱালীজনীক সোনকালে ভাল কৰি দিব পাৰে, সেইখিনি মই বিচাৰোঁ। ব্ৰতদৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।